বস্ত্ৰশিল্প কেৱল এটা শিল্প নহয়, ই প্ৰতিগৰাকী শিপিনীৰ হেঁপাহৰ বাস্তৱ। প্ৰতিডাল দিশ আৰু বাণীৰে এটা এটাকৈ গঠা হেঁপাহৰ সপোন। বস্ত্ৰশিল্প বুলিলেই যেন অসম আৰু অসমীয়া শিপিনীৰ সুনিপুণ কলা। অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিখন চোতালত মাকুৰ শব্দই কৈ যায় বস্ত্ৰশিল্পৰ উদ্যোগটোৰ সফলতাৰ কথা। অসমীয়া শিপিনীৰ সৃষ্টিশীল হাতৰ পৰশে দেখুৱাই সংস্কৃতি, স্বকীয়তা আৰু গৌৰৱময় ঐতিহ্যক প্ৰকাশৰ বাট। বিশেষকৈ বিশ্বৰ একমাত্ৰ আৰু বৃহৎ মুগা উৎপাদনকাৰী ৰাজ্য অসমৰ হস্তশিল্পত আছে উপজা মাটিৰ গোন্ধ। অসমৰ বস্ত্ৰশিল্পৰ উদ্যোগ আৰু উদ্যোগীৰ স্বকীয় মুগা, পাট আৰু এৰীৰ উৎপাদনশীলতাই ইতিমধ্যে বুলিছে বিশ্বমুখী বাট। ঠিক তেনেদৰে অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পাট মুগা সাজযোৰেও শুৱনি কৰি তুলিছে বহু যুৱতী মহিলাক। সেয়ে চাগে জাতিৰ পিতা মহাত্মা গান্ধীয়ে এবাৰ কৈছিল, তাঁতৰ পাতত অসমীয়া শিপিনীয়ে সপোন ৰচে। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। প্ৰতিগৰাকী শিপিনীলৈ আমিও যাচিলো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ আন্তৰিক শুভকামনা। নিউজ ডেস্ক ৰিপোৰ্ট, এনছে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।